কাৰোৰে সন্মুখত নিজকে কেতিয়াও খুব ভাল বুলি উপস্থাপন কৰাটো ঠিক নহয়। এনে কৰিলে আনৰ আপোনাৰ পৰা আশা বাঢ়ি যায়। আপুনি কৰিব পাৰিবই বুলি বিশ্বাস কৰি লয়। যদি আপুনি কেতিয়াবা সেইজনৰ প্ৰত্যাশা অনুযায়ী কিবা দিব নোৱাৰে, তেতিয়া সকলো শেষ। নিজকে সেইবাবে সদায় সৰু কৰি ৰাখিবলৈ শিকক। বহুত জানিলেও পৰাপক্ষত নিজকে নজনাৰ দৰে ৰাখক। এটা সম্পৰ্ক কেতিয়াও একেবাৰে স্মুথলি চলি নাথাকে। দুজন মানুহ যেতিয়া কোনো এটা সম্পৰ্কৰ বান্ধোনেৰে বান্ধ খাই থাকে, তেতিয়া তাত কেতিয়াবা নহয় কেতিয়াবা ভুল বুজাবুজি হয়, কেতিয়াবা সন্দেহ, কেতিয়াবা কাজিয়া আহিবই। আৰু এইবোৰ সম্পৰ্ক এটাত কেতিয়াবা অট'মেটিকেলি আহিয়ে থাকে। এইটোৱেই স্বাভাৱিক। কিন্তু এটা সম্পৰ্কত এইবোৰ ভুল ইমানো কৰি থকাটো উচিত নহয় যে সম্পৰ্কটো বিচ্ছেদৰ পৰ্যায় পায়গৈ। সম্পৰ্কত কেতিয়াবা এজনে আনজনক ভুল বুজে, ভুল বুজক। তাত একো ডাঙৰ সমস্যা নাই। মাত্ৰ এজনে ভুল বুজিলে আনজনে ধৈৰ্য ধৰি সকলোবোৰ ভাঙিবলৈ চেষ্টা কৰক। কিন্তু ভুল বুজাবুজিবোৰ ঠিক কৰাৰ পৰিৱৰ্তে ইগ' দেখুৱাই খং কৰি সম্পৰ্ক এটা শেষ কৰাটো আটাইতকৈ ডাঙৰ মূৰ্খামি। সকলোৰে পাৰ্চনেল লাইফ বুলি কিছু থাকে। সকলোৰে পাৰ্চনেল কিছুমান স্পেচ থাকে। অতিৰিক্ত সন্দেহ নকৰি সম্পৰ্কত বিশ্বাস ৰখাটো বেছি প্ৰয়োজন। একো কথা নথকাকৈ নুবুজাকৈ মানুহজনক দুখ নিদি ধৈৰ্য ধৰি প্ৰকৃত কথাটো শুনক। আচলতে কি হৈছে মনত ৰাখিব, সম্পৰ্ক এটা ঠিক কৰি ৰাখিবলৈ বহুত কিবা কিবিৰ প্ৰয়োজন হয়। এজনে আনজনৰ সমানে গুৰুত্ব অৰ্থাৎ প্ৰায়ৰিটি দিয়ক। দেখিব সম্পৰ্ক এটা দিনক দিনে বেছি ধুনীয়া হৈ গৈ আছে। ভালপোৱা ভালে থাকিব প্ৰত্যেক দিনাই যদি আপোনালোকে এনেকুৱা কৰে। বহুতে কয় এইজন আমাৰ জীৱনৰ বাবে ছুপাৰ হিৰো, কিন্তু আচলতে আপোনাৰ বাবে কোনো ছুপাৰ হিৰো নাই, কোনো মিৰেকল নাই। আপোনাৰ ছুপাৰ হিৰো মাথো আপুনি আৰু মিৰেকলো তৈয়াৰ কৰিব লাগিব আপুনি। আপুনি পোৱা যন্ত্ৰণাবোৰক নিজেই ঠিক কৰিব লাগিব। নিজৰ আঘাতবোৰক নিজেই শুকুৱাবলৈ চেষ্টা কৰিব লাগিব। প্ৰতিটো ঘাত প্ৰতিঘাতৰ পিছত আকৌ নতুনকৈ আগবাঢ়িবলৈ সাহস আপুনিয়ে গোটাব লাগিব। যদি এই সাহস আপুনি গোটাব পাৰে, মনত ৰাখিব আপোনাৰ গন্তব্য স্থান পাবলৈ আৰু বেছি দূৰ নাই।